Hello friends, welcome to our channel Jiggo IAS. আজি আমি আপোনালোকৰ মাজলৈ আমাৰ অসম হিষ্ট্ৰী সিৰিজৰ তৃতীয়টো ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ PDFৰ বাবে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে, যাৰ লিংক আমাৰ ডেছক্ৰিপশ্যনত দিয়া হৈ আছে। এতিয়া আমি আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Consider the following statements regarding Birpal. Statement 1. He assumed the title of Gayapal. Statement 2. His capital was at Swarnagiri. ইয়াত আমাক শুদ্ধ ষ্টেটমেণ্ট গিটা বিচৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বোথ 1 and 2। বীৰপাল আছিল চুতীয়া বংশৰ প্ৰতিষ্ঠাপক ৰজা। তেওঁ 1189 খ্ৰীষ্টাব্দত চুতীয়া বংশ স্থাপন কৰিছিল। তেওঁ নিজকে বিদৰ্ভ বংশৰ ৰজা ভীষ্মকৰ বংশধৰ বুলি পৰিচয় দিছিল। তেওঁ নিজৰ ৰাজধানী স্বৰ্ণগিৰিত স্থাপন কৰিছিল। স্বৰ্ণগিৰি বৰ্তমান অৰুণাচল প্ৰদেশত অৱস্থিত। Question number 2. Which king of Sutia kingdom assumed the title of Lord of Hills after he subdued the neighboring hills of Ratnagiri, Kalgiri, Nilgiri, Dholagiri and Chandragiri? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গৌৰী নাৰায়ণ। গৌৰী নাৰায়ণ আছিল চুতীয়া বংশৰ শ্ৰেষ্ঠ ৰজা। Apart from these hill areas, he also expanded the kingdom to the plain areas. বৰ্তমানৰ শদিয়া চহৰখন গৌৰী নাৰায়ণে স্থাপন কৰা বুলি কোৱা হয়। Question number 3. Consider the following statements regarding Sutia king Gauri Narayan. Statement 1. Hoindha, the Komota king, was a contemporary of him. Statement 2. He had cordial relations with the king of Hena dynasty of Gaur kingdom. ইয়াত আমাক ইনকাৰেক্ট ষ্টেটমেণ্ট সোধা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নেইডাৰ 1 nor 2, অৰ্থাৎ এই দুয়োটা ষ্টেটমেণ্টেই শুদ্ধ হয়। On hearing the news of Gauri Narayan marching towards the Komota kingdom, Saindha appealed for peace and married off his daughter to Vijayadhwaj Pal, son of Gauri Narayan. Hence, Saindha was a contemporary of Gauri Narayan. গতিকে ষ্টেটমেণ্ট 1টো শুদ্ধ হয়। গৌৰী নাৰায়ণে তেওঁৰ এজন পুত্ৰক উচ্চ শিক্ষাৰ বাবে গৌৰ কিংডমৰ অৰ্থাৎ বংগদেশলৈ প্ৰেৰণ কৰিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ পুত্ৰৰ বংগদেশতেই মৃত্যু ঘটিছিল আৰু য'ত গৌৰী নাৰায়ণে তেওঁৰ পুত্ৰৰ শৱদেহটো ৰিচিভ কৰিছিল সেই ঠাইখিনিকে শদিয়া নাম দিয়া হৈছিল। গতিকে ইয়াৰ পৰা এইটো প্ৰমাণিত হয় যে হি হেড আ কৰ্ডিয়েল ৰিলেশ্যন উইথ দ্য কিং অফ হেনা ডাইনেষ্টি অফ গৌৰ কিংডম। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 4. Which Sutia king built his capital at ৰত্নপুৰ in মাজুলী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গৌৰী নাৰায়ণ। আৰু ইয়াৰ বাবে গৌৰী নাৰায়ণৰ অন্য এটা নাম ৰত্নধ্বজ পাল। Question number 5. Which Sutia king killed the Ahom king Sutufa in a barge competition in the Safrai river in 1376? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শংখধ্বজ পাল। আহোম ৰজা চুটুফাই প্ৰায়েই চুতীয়া কিংডম আক্ৰমণ কৰিছিল। And irritated by this, শংখধ্বজ পাল killed him. তেওঁ শংখধ্বজ পালে আহোম ৰজা চুটুফাক নৌকা প্ৰতিযোগিতাৰ বাবে নিমন্ত্ৰণ জনাই হত্যা কৰাইছিল। This event marked the beginning of conflicts between the two kingdoms. Question number 6. Who was the king of Sutia kingdom when it was annexed by Ahoms in 1525? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নীতিপাল। নীতিপাল আছিল চুতীয়া ৰজা ধীৰ নাৰায়ণৰ son-in-law. As per records, he did not belong to a royal family and had no knowledge of administration. সেয়েহে নীতিপালক চুতীয়া বংশৰ আটাইতকৈ ইনকম্পিটেণ্ট ৰুলাৰ বুলি গণ্য কৰা হয়।
Question number 7. Which of these rivers formed the boundaries of Sutia Kingdom? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1 and 3 only. চুতীয়াসকলে সোৱণশিৰি ৰিভাৰৰ পূব দিশে আৰু চুতীয়া বংশৰ দক্ষিণ ফালে দিচাং ৰিভাৰখন অৱস্থিত হয়। এইখন হৈছে আমাৰ মৰমৰ অসম আৰু এইখন হৈছে সোৱণশিৰি ৰিভাৰ। ড্ৰয়িংটো বেয়া হৈছে বহুত। আৰু এইখন হৈছে দিচাং ৰিভাৰ আৰু এইখিনি হৈছে চুতীয়া কিংডম। এতিয়া আমি কুৱেশ্যন নম্বৰ 8লৈ আহিছোঁ। হু ৱাজ দ্য কছাৰী কিং হুৱেন আহোম কিং চুহুংমুং এটেকড দ্য কিংডম ইন 1526? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ খুনখুৰা। খুনখুৰা ৱাজ ডিফিটেড বাই চুহুংমুং এণ্ড দেন ইনষ্টলড ডেটচুং, এ ৰিলেটিভ অফ খুনখুৰা অন দ্য থ্ৰোন এজ দেয়াৰ ভেছেল কিং। অৰ্থাৎ চুহুংমুঙে খুনখুৰাক পৰাস্ত কৰি ডেটচুঙক তলতীয়া ৰজা হিচাপে নিযুক্ত কৰিছিল। কুৱেশ্যন নম্বৰ 9. Consider the following statements regarding Kosari Kingdom. Statement 1. Their capital Dimapur was situated on the banks of the Dhonshiri River. Statement 2. After the fall of Dimapur, they retreated northwards and established a new capital at Maibong. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 only. ধনশিৰি ৰিভাৰ হৈছে অসমৰ গোলাঘাট ডিষ্ট্ৰিক্ট আৰু নাগালেণ্ডৰ ডিমাপুৰ ডিষ্ট্ৰিক্টৰ প্ৰধান নদী। ধনশিৰি ৰিভাৰখন নাগালেণ্ডৰ লাইচেং পিকৰ পৰা ওলায় আৰু এই ধনশিৰি ৰিভাৰৰ পাৰতেই কছাৰীসকলৰ প্ৰথম কেপিটেল ডিমাপুৰ অৱস্থিত আছিল। However, after the fall of Dimapur, they retreated southwards, not northwards, from Dimapur to Maibong. Maibong বৰ্তমান অসমৰ ডিমা হাছাও ডিষ্ট্ৰিক্টত অৱস্থিত হয়। Ruins of Kosari Kingdom can still be seen in the area. এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 10লৈ। Which Kosari king defeated the Ahom army during the reign of Pratap Singha and commemorated the occasion by assuming the title of Pratap Narayan? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শত্ৰুদমন। তেওঁৰ অন্য এটা নাম যশনাৰায়ণ। And he changed the name of his capital Maibong to Kirtipur to celebrate his victory over the Ahoms. Question number 11. Which Ahom king sued for peace and gave his daughter in marriage to Kosari king Bhimbol Narayan, fearing invasion from Mughal? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতাপ সিংহ। Question number 12. Which Kosari king gave shelters to Muamorias in his kingdom during the time of Muamoria rebellion? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৃষ্ণচন্দ্ৰ। কৃষ্ণচন্দ্ৰৰ বংশকালৰ বিষয়ে সঠিকভাৱে জনা নাযায়। Question number 13. Who was the king of Kosari Kingdom when it was annexed by British in 1830? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গোবিন্দ চন্দ্ৰ। গোবিন্দ চন্দ্ৰ আছিল কছাৰী বংশৰ শেষৰজন ৰজা। তেওঁৰ দিনত মণিপুৰীসকলে কছাৰী কিংডম এটেক কৰিছিল। প্ৰথমতে তেওঁ ব্ৰিটিছৰ হেল্প খুজিছিল, কিন্তু যেতিয়া ব্ৰিটিছে হেল্প নকৰিলে হি ইনভাইটেড দ্য বুৰ্মিজ। বুৰ্মিজ এডভান্সড আপ টু কাছাৰ। Alarmed by this, British expelled the Burmese and the Manipuris and reinstated Govinda Chandra to the throne. After his death, Kasari Kingdom was annexed in 1830. Question number 14. Who was the writer of Dorong Rozar Bonghaoli,
which contains the most detailed history of Koch Kingdom? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুৰিয়াখাৰী দৈভাগা চুৰিয়াখাৰী দৈভাগাই দৰং ৰজাৰ বংশাৱলীখন সংস্কৃত ভাষাত লিখিছিল Question number 15. Consider the following statements regarding Vishwasimha. Statement 1. His ancestor was Hariya Mandal, the head of a group of families in Chikangram village of present-day Gwalpara district. Statement 2. He established his capital at Komotapur. ইয়াত আমাক কাৰেক্ট ষ্টেটমেণ্ট সুধিছে যাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি both 1 and 2. হাৰিয়া মণ্ডল আছিল কেইটামান পৰিয়ালৰ এটা গ্ৰুপৰ লিডাৰ আছিল আৰু তেওঁৰ দুজন পুত্ৰ আছিল বিশ্বসিংহ আৰু শিৱসিংহ হাৰিয়া মণ্ডলৰ মৃত্যুৰ পিছত বিশ্বসিংহই সেই গ্ৰুপটোৰ লিডাৰ হৈছিল আৰু gradually he brought the territory between Karotea river to Bornodi river under his rule. তেওঁ 1527 খ্ৰীষ্টাব্দত নিজকে ৰজা বুলি ডিক্লেয়াৰ কৰিছিল আৰু কমতাপুৰত নিজৰ ৰাজধানী স্থাপন কৰিছিল Question number 16. Who was the contemporary Ahom king of Vishwasimha? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুহুংমুং Vishwasimha is said to have led an unsuccessful invasion of Ahom kingdom in 1537 during his reign. The division of Koch kingdom happened in which year? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1581 নৰনাৰায়ণে তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত কোচ বংশ দুটা ভাগত বিভক্ত কৰিছিল যাৰ এটা ভাগ তেওঁ নিজৰ ভতিজাক ৰঘুদেৱক প্ৰদান কৰিছিল আৰু আনটো ভাগ তেওঁ নিজৰ পুত্ৰ লক্ষ্মীনাৰায়ণক প্ৰদান কৰিছিল শংকুচ নদীৰ পূব ফালৰ ভাগটো ৰঘুদেৱক দিয়া হৈছিল আৰু শংকুচ নদীৰ পশ্চিম ফালৰ ভাগটো লক্ষ্মীনাৰায়ণক দিছিল Question number 18. Consider the following events of Assam history. Construction of Guhai Kamal Ali, rebuilding of Hoygrib Madhav Temple at Hajo, rebuilding of Kamakhya Temple. Which of the following events happened during the reign of Naranarayan? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1 and 3 only. In the course of wars with Ahoms, a road from Koch Bihar to Narayonpur যোনটো লখিমপুৰত অৱস্থিত হয় of 350 miles distance was constructed under the supervision of Guhai Kamal, Naranarayan's brother. The road is named after him. Hoygrib Madhav Temple to Raghudeve rebuilt কৰাইছিল after the division of the Koch kingdom by Naranarayan. গতিকে statement 2 টো ভুল হয় Naranarayan rebuilt the Kamakhya temple with bricks which was destroyed by Kalapahar, the general of Gaur king Suleiman Kararani. A very important point to be noted here is that Vishwasimha had also rebuilt the Kamakhya temple earlier in his reign. গতিকে বিশ্বসিংহ আৰু নৰনাৰায়ণ দুয়োজনেই কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰাইছিল হয়গ্ৰীব মাধৱ মন্দিৰটো ৰঘুদেৱে পুনৰ নিৰ্মাণ কৰাইছিল Question number 19. The Koch general Bir Silarai died of smallpox on the bank of which river? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গংগা During the second expedition against Gaur, Silarai was killed by smallpox on the bank of Ganges sometimes between 1572 to 75. Question number 20. Who among the following scholars adorned the court of Naranarayan and received his patronage? Ananta Kondoli, Sridhar, Bakul Kayastha, Purukhottam, Vidyabagis. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি all of the above. Naranarayan is sometimes referred to as Assam's Vikramaditya. Vikramaditya আছিল উত্তৰ ভাৰতৰ এজন প্ৰখ্যাত ৰজা আৰু নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্যৰ লগত তুলনা কৰা হয় Apart from Shankardev and Mahadev, Purukhottam Vidyabagis, Ananta Kondoli, Sridhar, Bakul Kayastha adorned his court and received his patronage. গতিকে বন্ধুসকল আমাৰ এই ভিডিঅ'টো ইমানতে অন্ত পৰিল
আমি আমাৰ পাৰ্ট 4ৰ ভিডিঅ'টো লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহিম ধন্যবাদ